আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় সকলো ভালে আছা, ভালে থকাটোৱে বিচাৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি তোমালোকে নিশ্চয় গম পাইছা ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। তোমালোকৰ এইচ ফাইনেল পৰীক্ষাৰ ফলাফল, এইচ ৰিজাল্ট। তো ইয়াৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ কি ক'লে, তোমালোকৰ ৰিজাল্ট কেতিয়ালৈ দিয়া হ'ব, আৰু গেছ মাৰ্কৰ ক্ষেত্ৰত বহুতে তোমালোকে সুধি আছে ক'ত দিব কি নিদিব, এই সকলোখিনি কথা যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে HSLC মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিল তাৰিখে দিয়া হ'ব। যদিও এতিয়ালৈ কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা হোৱা নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিদৰে ঘোষণা কৰিলে তাৰ ভিত্তি কৰিয়ে সেইখিনি দিয়া হ'ব আগন্তুক সময়ত, আৰু আমি দেখি আহিছোঁ তেনেদৰে দি গৈ আছে। তেতিয়া কথাটো হ'ল তোমালোকৰ HS ফাইনেল পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব, কি হ'ব, গেছ মাৰ্ক কি, কেনেকুৱা ধৰণৰ সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই তোমালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখিবলৈ নাপাহৰিবা। আৰু এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা। যদি ভিডিঅ'টো চাই ভাল পোৱা লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ। তেতিয়া কথাটো কি, আগন্তুক বিহু আহি আছে, বিহুৰ আগতে যাতে এই যি তোমালোকৰ ফলাফল দিয়া হ'লে সকলোৱে বহুত বেছি ভাল লাগিলে। বাৰু যি কি নহওক, কথাটো এনেকুৱা যে পৰীক্ষাতে দিয়াৰ পাছত ফলাফল কেতিয়ালৈ দিব, কি হ'ব কি নহ'ব, মাজত এটা উগুল থুগুল লাগি থাকে। সোনকালে দি দিলে বহুত বেছি ভাল হয়, কাৰণ কেলৈ আগৰ বাবে যি তোমালোকে আকৌ এই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়াৰ পাছত যি তোমালোকে আগৰ যি তোমালোকৰ লক্ষ্য আছে তাত সেইখিনি তোমালোকে অতি সোনকালে চিন্তা কৰিব পাৰিবা যে কোনটো বিষয়ৰ ওপৰত কি কেনেদৰে পঢ়িম। তো এইবিলাক চিন্তাটো থাকেই। বাৰু যি কি নহওক, এতিয়া সেইখিনি বিষয়ৰ পৰা আঁতৰি আহিছোঁ। কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে HSLC পৰীক্ষাৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। 10 এপ্ৰিলত দিয়া হ'ব। এতিয়া 10 এপ্ৰিলত দিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনালে। এতিয়া কথা হ'ল যে তোমালোকৰ পৰীক্ষাৰ ফলাফল কেতিয়ালৈ দিব। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু সোধা গৈছিলে যে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা কেতিয়ালৈ দিব, ৰিজাল্ট কেতিয়ালৈ দিয়া হ'ব। তো এইখিনিৰ ওপৰত যিহেতু আৰু বহুতভাগে কৈও আছিলে, ভাবিও আছিলে, এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা স্পষ্টকৈ জনালে যে যদিও সেইখিনি ভালকৈ কোৱা নাই বা এইখিনি নিৰ্দিষ্টকৈ কোৱা নাই যে এইটো তাৰিখতে দিয়া হ'ব বুলি, তথাপিতো এটা কথা উল্লেখ কৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে যিহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া 10-15 দিনৰ পিছতেই দিয়া হয় আৰু সেইবিলাক তেনেদৰে প্ৰস্তুতি চলাই থকা হৈছে, তেনেদৰে দিব। তো এতিয়া কথাটো হ'ল কি, 10 এপ্ৰিলত যদি তেনেদৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়ে তেনেহ'লে 10-15 দিন যদি আমি চাওঁ তেনেহ'লে এপ্ৰিলৰ 20 বা 25 তাৰিখলৈ যাব। তেনেহ'লে বিহু পিছলৈ গ'ল, বিহুৰ আগত দিয়া কোনো ধৰণৰ সম্ভাৱনা নাই। মেট্ৰিক পৰীক্ষা বিহুৰ আগতে দিয়া হ'ব, সেইখিনি ঘোষণা কৰিলে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আৰু তোমালোকৰ এই হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ফলাফল 20 বা 25 তাৰিখলৈ গৈছে। তো এইখিনি সময়তে দিব, আৰু এইখিনিতে বহুত বেছি চিন্তা কৰি থকাৰ প্ৰয়োজন নাই। যিমানে চিন্তা কৰিবা মানসিকভাৱে সিমানে তোমালোকে বহুত বেছি অশান্তিত থাকিবা। কি হ'ব নহ'ব, মই ইমানখিনি নাম্বাৰ কৰিছিলোঁ, কি হ'ব, পাম নে নাপাম, লগৰটো ইমান হ'ল, এনেকুৱা ধৰণৰ। এতিয়া যি নেকি পৰীক্ষা তোমালোকৰ শেষ হৈ গ'ল, মাত্ৰ এতিয়া ফলাফলহে বাকী আছে। তো তেনেকুৱাত আৰু তোমালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। তথাপিতো অকণমান মনত খুৰধনিতা থাকেই, যি কি নহওক সেইখিনি থাকিবই। এতিয়া তোমালোকৰ বিহুৰ আগত নিদিয়ে, আৰু সেই বিহুৰ পিছলৈকে তোমালোকৰ গুচি গ'ল, আৰু 10-15 দিন বুলি ক'লে 20-25ৰ ভিতৰত তোমালোকৰ ফলাফল দিবলৈ গৈ আছে। সকলোৱে ভাল হওক, শুভেচ্ছা থাকিল, ভালে যাওক, সকলোখিনি পৰীক্ষাৰ ফলাফল ৰিজাল্ট দিয়ক, ভাল হওক। আৰু নতুন যি তোমালোকৰ পৰিকল্পনা আছে পঢ়াৰ দিশত আৰু আগবাঢ়ি যোৱা, তাকে কামনা কৰিছোঁ। কোন দিশত যোৱা, এটা কথা, যাতে কাৰোবাতকৈ তোমালোকে বেছি, কোনোবাই তোমাৰ লগৰজনে বেছি নম্বৰ পালে তুমি কম পালা, তাত হতাশ নহয়। আৰু দৃঢ়তাৰে তোমালোকে আগন্তুক সময়ত পৰীক্ষাবিলাকত বহুত বেছি ভাল কৰা সংকল্প ল'বা, নিজেই আগবাঢ়ি যাবা। তো সেইখিনি কথা আগন্তুক সময়ত আপডেটসমূহ পাই থাকিলে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আগন্তুক সময়ত তোমালোকক জনাম এইখিনি। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে সেইবাবে চেনেলটোলৈ যিসকল তোমালোক নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থবা, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে আগতীয়াকৈ চাবলৈ পোৱা। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।